এয়া এয়া আজি ঘৰৰ এই আমাৰ গৃহিণী দেই। এইজনী মোৰ ছোৱালীজনী সৰুজনী খুব তেহেঁতে মন ইচ্ছা কৰিছে ম'ম' বজাৰৰ ম'ম' নহয়, ঘৰৰ ম'ম' খাব। এনেকৈ হেণ্ডমেড ম'ম' খাব। এতিয়া ম'ম' এই বনাইছে মানে ম'মৰ কাৰণে ডাঙৰ হৈছে ম'ম' সেইটো এই বনাই আছে। এতিয়া আইজনটো মছলা চছলা পিহি আছে। এতিয়া এই চাহটো খাই আছে। ম'ম' খাব আজি। এই অলপ জালুক দিছে লগত দেই, জালুক খুন্দিছে জালুক। এই ইয়াত আছে এইটো ইয়াত লৈছে পিঁয়াজ দুটা, প্ৰায় মানে 25 গ্ৰামমান এইটো জালুক গুটি আৰু দুফুলা আদা আৰু নহৰু আছে। নহৰু কেইটা আছে? এইখিনি হৈছে মাংস সৰু সৰুকৈ কাটিছে, মাংস হাৰ্ডিখিনি উলিয়াই আৰু ইয়াত আছে জলকীয়া 3-4টা জলকীয়া আছে। সেইখিনি লৈ এতিয়া কাম কৰিছোঁ। এতিয়া আমি আহিলোঁ, আহি আমি এইখিনিতে মানে এতিয়া কেৰাহীটো গৰম হ'ল, এইখিনি দিম। তাৰপিছত এইখিনি অকণমান লৰাই দিম, অকণমান দি দিওঁ। সুদা নিমখত এইটো কেৰাহীত দিছে। কেৰাহীখনতে সুদা মাংস দিছে। প্ৰথমতে অলপ নিমখ দিছে, নিমখ দি অকণমান লৰাই দিছে, একো দিয়া নাই তাত। মছলা নাই দিয়া দেই। মানে মিডিয়াম চাইজত চিম কৰি থৈছোঁ গেছটো। এতিয়া দিম পিঁয়াজ দিব। পিঁয়াজ দিলে এইটো আন্ধাৰ কৰি লৈছে যে পিঁয়াজ তাৰপিছত জলকীয়া, তাৰপিছত আদা ৰচুন। এইখিনি কিহৰ কাৰণে বনাইছা? এইখিনি কিহৰ কি কাৰণে? এইটো ম'ম'টো ভিতৰত দিবলৈ। ম'ম'টোৰ ভিতৰত দিবলৈ। কি দিবা এতিয়া ম'ম'টোৰ ভিতৰত? এইখিনি এতিয়া ম'ম' বনাইছে নে ৰুটি বনাইছে? তাৰপৰা এতিয়া হ'ব, ৰুটি হ'ব এতিয়া। এইটো ডাঙৰ এইয়া বনাইছে ম'ম'। আমাৰ ম'ম'টো মানে আমাৰ ৰুটিটোৰ সৈতে সমানেই হৈছে। এটা বনাওঁতে চাউলে এনেকৈ বনাইছে। আচলতে এইটো এই ঘৰুৱা ম'ম' দেই। আমি যে বনাইছোঁ আজি, তাৰমানে টেষ্ট কৰি চাবলৈ। আমি বজাৰৰ ম'ম'টো সদায় খাওঁগৈ গৈ গধূলি খাই বৰ মানে ধৰক আপোনাৰ যিমান যি হ'লেও ৰাস্তা বস্তু খালে পেটৰ গণ্ডগোল কৰে বুলি কয়তো। আজি বোলো ভাবিলোঁ ঘৰতে বনাই খাব। হ'ব, বহুত বেছি নিদিবা সেইটো ম'ম' হ'ব নেকি? প্ৰকাণ্ড ম'ম' হ'ব এইটো। ম'ম' হ'বনে এইটো? এইটো বনাইছে দেই। ম'ম' বনাইছে মানে এইটো দেখিবলৈ ম'ম'টো কেনেকুৱা হয়, কি ডিজাইনত বনায় সেইটো চাইছোঁ মানে কেনেকুৱা ডিজাইন কৰিব। ডিজাইন কৰিছে এটা ডিজাইন কৰিছে, ভালকৈ কৰা। এইটো ইয়াত থৈ দিবাচোন। ম'ম' আপোনালোকে এনেকৈ ঘৰত বনাই খাই নাই? ম'ম' পূৰা লাগিছে আমাৰ গৃহিণী আজি এইটো হ'ল এটা ম'ম' হৈছে। এইটো এটা ম'ম' হৈছে দেই। আৰু লগতে এইটো বনাই আছেতো। সৰুজনী ছোৱালীয়ে আজি ম'ম' বনাবলৈ ট্ৰেইনিং লৈ আছে। ডাঙৰজনী ছোৱালীয়ে চাটনিটো বনাই আছে।
আৰু জোলটো মাকে বনাব। আমাৰ এই ডাঙৰজনীয়ে বনাইছে এইটো ম'মৰ চাটনি। এই ম'মৰ চাটনি ইয়াতে দিছে, এইজনী বনাই আছে দেই। Momo chutney. ৰেডি হৈছে ক। Yeah. The ingredients for the momo chutney are ৰেডি um, ৰেডি। টেষ্টি হৈছেনে? হা কেনেকুৱা বনাইছা? এই বজাৰ ম'ম' ৰেডি হৈছে, ভালকৈ বনাইছে। এইয়া দুইজনীয়ে ৰেডি ম'ম' পূৰা হেঁপাহ পলোৱাই দুইজনীয়ে খাইছে। বজাৰতকৈ মানে ডাঙৰ ডাঙৰ ম'ম'টো চব নিজে বনাইছে। হা কোনে? মই এটা খাম।